Hello students, to আজি ভিডিওত আমি ডিসকাস কৰিম ক্লাস 10 ফার্স্ট ইউনিট টেষ্টৰ সিলেবাস সায়েন্স সাবজেক্টৰ। তো এই আগত মই সোশ্যাল সায়েন্স, আসামিজ আৰু ইংলিছৰ সিলেবাস দিছিলো। তাত বহুত ষ্টুডেন্টছে কমেন্ট কৰিছিল যে সায়েন্সখন লাগে। তো এটো কাৰণে সায়েন্সখন লৈ আহিছো, কিবা নোৱাৰিলে মোক কমেন্ট বক্সত খুদিবা। তো হা চাই যাও, প্ৰথম তোমালোকে চোৱা কেমিষ্ট্ৰি পাৰ্ট। কেমিষ্ট্ৰি পাৰ্টত চোৱা নো চেপ্টাৰ ইনক্লুডেড। কেমিষ্ট্ৰিৰ পৰা তোমালোকে কোনো ধৰণৰ চেপ্টাৰ পঢ়িব নালাগে একিদিনৰ কাৰণে, মানে ইউনিট টেষ্টৰ কাৰণে। তাৰপিছত বায়োলজি পাৰ্টত চোৱা চেপ্টাৰ 6 লাইফ প্ৰসেসেস, জীৱন প্ৰক্ৰিয়া। এই চেপ্টাৰটো আহিব তোমালোকৰ বায়োলজিৰ পৰা। আৰু নেক্সট তোমালোকে ফিজিক্সত চোৱা, ফিজিক্সত আহিব চেপ্টাৰ নম্বৰ 10 লাইট ৰিফ্লেকশন এণ্ড ৰিফ্ৰেকশন, পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ। তো এই দুটা চেপ্টাৰে তোমালোকৰ আছে ইউনিট টেষ্টৰ কাৰণে। মেক্সিমাম ডিস্ট্ৰিক্টত এইটোৱে ফলো হ'ব, এই দুটা চেপ্টাৰে আহিব। কিন্তু তোমালোকৰ এক্সাম যদি বহুত দেৰিকৈ হয় তেনেহ'লে আৰু এটামান চেপ্টাৰ এড হ'ব পাৰে। সেইটো হৈছে চেপ্টাৰ নম্বৰ 5 পিৰিয়ডিক ক্লাছিফিকেশ্যন অফ এলিমেণ্টছ। তো কেমিষ্ট্ৰিত চেপ্টাৰ নম্বৰ 5টো আহি যাব। কিন্তু মেক্সিমাম চান্স আছে তোমালোকৰ বায়োলজি আৰু ফিজিক্সৰ পৰা এটা চেপ্টাৰ আহিব আৰু কেমিষ্ট্ৰিৰ চেপ্টাৰ নাহে। তো এই দুটা চেপ্টাৰ যেহেতু আছে, এই দুটা চেপ্টাৰ ভালকৈ প্ৰেক্টিছ কৰি থৈ দিয়া আৰু লিখি লোৱা। আৰু তাৰ উপৰি তোমালোকে হোৱাটছএপ চেনেলত জইন কৰিবা। লিংকটো পিন কমেণ্টত দিয়া আছে, তাত 6000কৈ অধিক ষ্টুডেণ্টছে জইন কৰিছে, তুমি জইন নকৰাকৈ নাথাকিবা। লিংকটো পিন কমেণ্টত দিয়া আছে, তাত ক্লিক কৰিলে হোৱাটছএপ পেজটো পাই যাবা। সেই পেজটো ফ'ল' কৰি ৰাখিবা, সকলো ধৰণৰ হেল্প আৰু আপডেটছ পাই থাকিবা। তাৰ উপৰি এইটো হৈছে আমাৰ ইনষ্টাগ্ৰাম পেজ। তোমালোকে যদি ইনষ্টাগ্ৰাম ইউজ কৰা, চাৰ্চ কৰিলে পাই যাবা আমাক, আৰু তাতো ফ'ল' কৰি ৰাখিবা। আৰু যদি ইনষ্টাগ্ৰাম ইউজ নকৰা কোনো কথা নাই, আমাক ইউটিউবত তোমালোকে ছাবস্ক্ৰাইব কৰি থৈ দিয়া, আমি যিমান পাৰোঁ তোমালোকক সহায় কৰি যাম।